নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড ছামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি লৈ আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ব্যক্তিত্ব মানে হৈছে স্বাস্থ্য, মন, চিন্তা, বুদ্ধি, শিক্ষা, অৰ্থনৈতিক ৰুচি আদি ইত্যাদি। প্ৰথমে আমি আহিছোঁ চৰিত্ৰলৈ। আপোনাৰ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে? আপুনি এনে এজন ব্যক্তি যাৰ বাবে আৰাম আৰু সুখৰ গুৰুত্ব সৰ্বস্ব, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি নিজৰ কৰ্তব্যসমূহ সঠিকভাৱে পালন নকৰে। ইয়াৰ বিপৰীতে আপুনি সকলো কাম অধ্যাৱসায়ীভাৱে কৰে, মানে আগত কৰিলে তাৰপিছত কৰে। এইটো জানে যে তেনে কৰিলেহে আপুনি সেইবোৰ লাভ কৰিব পাৰিব। আপুনি আনৰ সংগ ভাল পায় আৰু অকলে থাকিলে সুখী নহয়। ফলত বন্ধু বিচাৰি পায় আৰু তেওঁলোকৰ গুৰুত্ব বুজি পায়। আপুনি এজন ক্ষম ব্যক্তি আৰু দক্ষতাৰ শলাগ লয়। প্ৰতিপক্ষৰ ওপৰত উঠিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰ্থিক বিষয়ত আপুনি স্মাৰ্ট যদিও আপুনি পুৰণি আৰু চেষ্টা কৰা বস্তুৰ অনুৰাগী, মানে যিটো ভাল পায় আৰু তথাপিও নতুন বস্তুৰ বাবেও যথেষ্ট সুযোগ দিয়ে। আপুনি এজন সৌজন্যশীল ব্যক্তি আৰু শিশুৰ প্ৰতি থকা মৰমৰ বাবে পৰিচিত। মানে আপুনি শিশুক মৰম কৰে বা ভাল পায়, তেওঁলোকক মৰম কৰি ভাল পায় আৰু সেইবাবে আপুনি শিশুৰ মৰমৰ সঁহাৰি পায়। দ্বিতীয়তে হৈছে সৌভাগ্য আৰু সন্তুষ্টি। আপুনি কি কৰি খালে সন্তুষ্টি পায় বা আপোনাৰ সৌভাগ্য। আপোনাৰ আৱেগ আৰু চিন্তাৰ মিল আছে। বাস্তৱৰ ওপৰত আপোনাৰ দখল শক্তিশালী কৰি তুলিছে। আপুনি অতি ব্যৱহাৰিক, নিজকে বুজিব পাৰে আৰু ক'ব বিচৰা কথাখিনি কৌশলভাৱে ক'ব পাৰে, মানে আপুনি ভালকৈ কথা ক'ব জানে। আপোনাৰ অন্তৰ্নিহিত স্বভাৱটোলৈ চাই আপুনি আপোনাৰ ভিতৰত লুকাই থকা সন্তুষ্টিৰ কাৰণটো দেখিব পাৰে আৰু ইয়াকো প্ৰকাশ কৰিব পাৰে। কিন্তু আপুনি অপ্ৰয়োজনীয়ভাৱে চিন্তা কৰে আৰু সৰু বিষয়ত সময় নষ্ট কৰে আৰু আনৰ দৰে নিজৰ সমালোচনা কৰে। মানে আপুনি সৰু বিষয়বোৰক লৈ পেলাই বহুতো চিন্তা কৰে, যিটো কৰিব নালাগে আচলতে। তাৰপিছত আহিছোঁ আমি জীৱনশৈলী। আপুনি গভীৰভাৱে চিন্তা কৰে যে আনসকলে আপোনাৰ বৌদ্ধিক ক্ষমতা কেনেকৈ সন্মান কৰে আৰু সেই সন্মান লাভ কৰিবলৈ চেষ্টা কৰে। মানে আপুনি গভীৰভাৱে চিন্তা কৰে, যিকোনো বিষয়ক লৈ পেলাই গভীৰভাৱে চিন্তা কৰে আৰু আপোনাৰ বৌদ্ধিক, মানে আপোনাৰ কথা বতৰা বা কিবা কানি আপুনি আন মানুহে কিদৰে ভাবে সেইটো আপুনি নিজকে বিবেচনা কৰে, সেইটো কোৱা হৈছে। তাৰপিছত আহিছোঁ আমি কৰ্মসংস্থান। আপোনাৰ কৰ্মক্ষেত্ৰত বহুমাত্ৰিক আৰু বৌদ্ধিক হ'ব লাগে। আপুনি মাল্টিটাস্ক কৰিবলৈ ভাল পায় আৰু সম্ভৱতঃ একাধিক ব্যৱসায় আছে। মানে এইটো ইয়াকে বুজাইছে যে আপুনি এটা কাম নহয়, আপুনি বহুকেইটা কাম কৰি ভাল পায় আৰু কৰ্মক্ষেত্ৰত বহুমাত্ৰিক, এইটো বুজাইছে। আৰু বৌদ্ধিক হ'ব লাগে, মানে আপোনাৰ বুদ্ধিটোও, মানে সকলোবিলাক কাম একেলগে চলাব পৰা আপোনাৰ বুদ্ধিয়ে আছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। আৰু সম্ভৱতঃ আপুনি বেলেগ মানুহৰ লগতো ধুনীয়াকৈ কাম কৰিব পাৰে। বৃত্তি, আপোনাৰ চৰিত্ৰ এক আচৰিত স্মৃতি, সুস্বাস্থ্য আৰু এক বিশেষ মনোমোহতা আছে, যাৰ পৰা নিশ্চিতভাৱে বুজা যায় যে আপুনি নেতৃত্ব দিবলৈ জন্ম লৈছে। আপোনাৰ কৰ্মক্ষেত্ৰত যিয়েই নহওক কিয় তাত আপুনি ভাল কাম কৰিব, কিন্তু যেতিয়া আপুনি জুনিয়ৰ পজিশ্যনৰ পৰা ছিনিয়ৰ পজিশ্যনলৈ গতি কৰে আৰু প্ৰমোশ্যন লেহেমীয়া হ'লে আপুনি হতাশ হ'ব আৰু ভুল কথা ক'লে আপুনি আপোনাৰ ওচৰলৈ অহা সুযোগ হেৰুৱাব। যথেষ্ট পদত উপনীত হ'লেই নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবলৈ ক্ষম হয়। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে আপুনি উচ্চ পদত তুলনামূলকভাৱে ভাল প্ৰদৰ্শন কৰিব। অৱশ্যে আমি আপোনাক পৰামৰ্শ দিওঁ যে আৰম্ভণিতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সাৱধান হওক। মানে এইটো ইয়াকে বুজাইছে
যে আপুনি হয়তো কিছুমান ক্ষেত্ৰত মানে আপোনাৰ যিটো খবনলগীয়া কথা এইবিলাক আপুনি অলপ দূৰতে ৰাখক বুজে। স্বাস্থ্য আপোনাৰ বাবে জিৰণিৰ বিশেষ গুৰুত্ব আছে, মানে জিৰণি ল'ব। ফলত আপুনি এইটো হয় আৰু খাদ্য ভালদৰে উপভোগ কৰে। খাদ্য খাব জানে আপুনি, নিশ্চয় আপুনি জীয়াই থাকিবলৈ নাখায় কিন্তু খাবলৈ জীয়াই থাকে। পচনতন্ত্ৰ আপোনাৰ শৰীৰৰ সেই অংশ যিয়ে আপোনাক আটাইতকৈ বেছি অসুবিধা দিব। আপোনাৰ মানে পেটৰ অসুখ থাকিব, সেয়েহে কোনো আচৰিত কথা নহয় আপোনাৰ পেটৰ অসুখ থাকিব। বদহজমৰ দৰে বেমাৰক আওকাণ কৰি ৰোগ হ'লে ঔষধেৰে নিৰাময় কৰিবলৈ চেষ্টা কৰা উচিত নহয়। মানে আপুনি ঔষধ পাতি নাখায়। খোজ কাঢ়িব লাগে আৰু লঘু ব্যায়ামো কৰিব লাগে। আপুনি ব্যায়াম কৰক আৰু খোজ কাঢ়ক। আমি আপোনাক পৰামৰ্শ দিওঁ যে আপুনি পৰ্যাপ্ত পৰিমাণে শুদ্ধ বতাহ লওক, আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক আৰু ফল মূল সেৱন কৰক। আপুনি ফল মূল খাওক, ভাজা পোৰা বস্তু এইবিলাক নাখাব। কিন্তু যদি এতিয়াও কোনো লাভ নাই তেন্তে ডক্তৰৰ ওচৰলৈ যাবলৈ কুণ্ঠাবোধ নকৰিব। মানে আপুনি ডক্তৰৰ ওচৰত যাবলৈ ভাজা পোৰা নাখাব, আপুনি ফল মূল গ্ৰহণ কৰক যিমান পাৰে। ৫০ বছৰ বয়সৰ পিছত এলাহৰ দৰে ৰোগৰ পৰা আঁতৰি থাকক। বস্তু এৰি যোৱাৰ অভ্যাসৰ বাবে আপুনি জীৱনৰ পৰা আঁতৰি যাব। নিজৰ বস্তুবোৰৰ প্ৰতি আগ্ৰহী হওক, নিজৰ বস্তুবোৰৰ প্ৰতি আগ্ৰহ বিকশিত কৰক আৰু মনত ৰাখিব যে আপুনি যদি যুৱ মহলত বাস কৰে তেন্তে আপুনি কেতিয়াও বয়সৰ বলি নহয়। মানে এইটো ইয়াকে বুজাইছে আপুনি যিমান পাৰে ফল মূল খাওক আৰু আপোনাৰ এটা বেয়া স্বভাৱ আছে, সেইটো হ'ল আপুনি বস্তুবোৰ পাহৰি যায়। কিবা ক'লে আপুনি ফটকৈ পাহৰি যায়, মনত আহে আৰু পাহৰি যায়। সেইটো আপুনি ত্যাগ কৰক, আপুনি স্মৃতি শক্তিটো ঘূৰাই আনক। ৰুচি চিনেমাটি, ডাক টিকট, পুৰণি মুদ্ৰা বা যিকোনো বস্তু সংগ্ৰহ কৰা আপোনাৰ এক অতি উন্নত জ্ঞান আছে। মানে আপুনি পুৰণা বস্তুবোৰক মানে একগোট কৰি কিনে ভাল পায়। তদুপৰি পুৰণি বস্তু পেলাবলৈ বা এৰিবলৈও সুবিধা পাব। মানে আপুনি পুৰণি বস্তু পেলাব মানে সেই আৰু যিবিলাক আপুনি সদায় অনুভৱ কৰে যে ভৱিষ্যতে আপোনাক সেইবোৰৰ প্ৰয়োজন হ'ব। আপুনি এজন জন্মগত সংগ্ৰাহক, মানে আপুনি জন্মৰ পৰা আপুনি সংগ্ৰাহক, মানে একগোট কৰি ভাল পায়। আপোনাৰ আন একে ধৰণৰ চখবোৰ বেছিভাগেই ঘৰৰ ভিতৰত হ'ব আৰু বাহিৰত নহয়। মানে আপোনাৰ যিবিলাক চখ আছে, মানে আপোনাৰ ধৰক মনত যিবিলাক চখ, মানে আপোনাৰ উদ্যম, সেইবিলাক ঘৰৰ ভিতৰত বাহিৰত নহয়। কাম কৰাৰ ধৈৰ্য আছে আৰু সমৰ্থ নাথাকিলে সহজে অৰ্জন কৰে। মানে আপোনাৰ সমৰ্থ মানে সেইটো সমৰ্থ কথা বুজা নাই। মানে ধৰক আপোনাক কিবা এটা কাম কৰিব দিছে, আপুনি জানা নাই কিন্তু আপুনি বেলেগৰ পৰা জানিবলৈ ইচ্ছা কৰিব বা ইচ্ছা প্ৰকাশ কৰে, সেইটো বুজাইছে। আপোনাৰ কামত কিন্তু আপোনাৰ ধৈৰ্য থকা বুলি কোৱা হৈছে। আপুনি ধৈৰ্য ধৰি কিনে কাম কৰে, যিকোনো কামেই নকৰক কিয় আপুনি ধৈৰ্য ধৰি কিনে কাম কৰে। আমাৰ ফালৰ পৰা আমি যিখিনি জানো আপোনালোকক সেইখিনি জনাইছোঁ। এতিয়া আহকচোন আৰু এটা বিশেষ প্ৰেম আপোনাৰ জীৱনলৈ সোনকালে আহিব আৰু যেতিয়া আহিব তেতিয়া ই আপোনাৰ ওপৰত অতি শক্তিশালী প্ৰভাৱ পেলাব। আপোনাৰ প্ৰেম সোনকালে আহিব, মানে কম বয়সতে আহিব বা দেখাৰ লগে লগে, কাৰোবাক দেখাৰ লগে লগে আহিব। মানে এট্ৰেক্টিভ বুলি যিটো কোৱা হয় সেইটো হ'ব পাৰে, মানে দেখাৰ লগে লগে পিছুৱাই নাথাকে, সেইটো হ'ব। কিন্তু ডাঙৰ ডাঙৰ শিক্ষাবোৰ সোনকালে নুমাই যায়, অৰ্থাৎ চূড়ান্ত প্ৰেম লাভ কৰাৰ আগতে বহুবাৰ বিফল হ'ব। মানে আপোনাৰ ধৰক দেখাৰ লগে লগে প্ৰেম হয়, কিন্তু যেতিয়ালৈকে ধৰক গভীৰ প্ৰেমত উপনীত নহওঁতে আপোনাৰ মানে লাইনটো মানে কাট যায়, সেইটো বুজাইছে। সম্ভৱতঃ আপোনাৰ বিয়াখন সোনকালে নহ'ব, আপোনাৰ বেছিক ৰাশি মানুহৰ কিন্তু বিয়া দেৰিকৈ হ'ব, কিন্তু সুখদায়ক হ'ব। আপোনাৰ জীৱনসংগীৰ লগত আপুনি সদায় সুখৰ বা মধুৰ সময় কটাব পাৰিব, কিন্তু আপোনাৰ বিয়া আপোনাৰ দেৰিকৈ হ'ব। ধৰক আপোনাৰ ২৭ৰ আগত নহয়, ২৭ বছৰৰ পিছত আপোনাৰ বিয়া হ'ব।
অৰ্থনৈতিক আৰ্থিক বিষয়ত আপুনি ভাগ্যৱান আৰু জীৱনত যথেষ্ট টকা পাব। মানে আপুনি আৰ্থিক দিশত আপুনি ভাগ্যৱান বুলি কৈ আছে, আপুনি য'তেই নাযাওক, যি কামত নাযাওক আপোনাৰ ভাল আৰু আপুনি টকা পাব, যথেষ্ট টকা পাব, কিন্তু ৰাখিব জানিব লাগিব। আপুনি জল্পনা কল্পনাৰ পৰা সাৱধান হ'ব লাগে। কেৱল কঠিন সত্তাত বিনিয়োগ কৰিব লাগে আৰু ব্যৱসায় বা উদ্যোগ স্থাপন কৰিব লাগে। আপুনি ব্যৱসায় কৰক, নহ'লে উদ্যোগ স্থাপন নিজে ঘৰতে কিবাখিনি উদ্যোগ স্থাপন কৰক। আপুনি তুলনামূলকভাৱে আৰ্থিক বিষয়ত অধিক সৌভাগ্যৱান। আপুনি পৰ্যাপ্ত ধন আৰু সুযোগ পাব। আপুনি পৰ্যাপ্ত ধন আৰু সুযোগ মই আগতে কৈছোঁৱে। ব্যৱসায় কৰিব লগা হ'লে জীৱনৰ বিলাসী দিশৰ পৰা অধিক লাভ কৰিব। বিলাসী দিশৰ পৰা আপুনি ধৰক, বিলাসী মানে বুজি পাইছে, যেনে ঘৰ সজা, খাদ্য আড়ম্বৰপূৰ্ণ কাপোৰ, ফুলৰ কাম, ৰেষ্টুৰেণ্ট আৰু হোটেল ইত্যাদি। আপোনাৰ মনটো গতিশীল, মানে আপুনি মনৰ ভিতৰতে কিবা নহয় কিবা এটা গুণগুণাই থাকে। বহুমাত্ৰিক, আপোনাৰ মানে পেচা সঘনাই লাগে, গতিকে দৈনন্দিন কামৰ পৰা সোনকালে ভাগৰি পৰে। মানে ধৰক আপুনি মনতে কিবা এটা নহয় কিবা এটা গান গুণগুণাই থাকে আৰু আপুনি পেচাবটো আপোনাৰ সঘনাই লাগে। এইটো মানে বিশেষকৈ জাতক জাতিকাসকলক কৈছোঁ, তেওঁলোকৰ পেচাবটো সঘনাই লাগে। আৰু শিক্ষাৰ ফালৰ পৰা আপুনি এজন কঠোৰ পৰিশ্ৰমী আৰু চোকা মন, আৰু আপুনি যি বিচাৰে তাকে লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু যিকোনো পৰিসৰলৈকে কঠোৰ পৰিশ্ৰম কৰিব পাৰে। মানে আপুনি যিকোনো পৰ্যায়লৈকে হওক আপুনি পৰিশ্ৰম কৰিব পাৰে। যিকোনো হওক কিয়, আপোনাৰ ধৰক ক'ৰবালৈ কিবা আনিব যাব লাগে, কিবা লাগে, তাৰমানে পঢ়াৰ ক্ষেত্ৰত আপোনাৰ, শিক্ষাৰ ক্ষেত্ৰত আপুনি আপোনাৰ চোকা বুদ্ধিমত্তাই আপোনাৰ ক্ষেত্ৰখনৰ আগশাৰীত ৰাখিব আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি প্ৰতিটো বিষয়তে আগুৱাই থাকিব। মানে আপোনাৰ যিটো বুদ্ধিমত্তা, মানে ধৰক আপোনাৰ যিটো মাইণ্ডটো মানে আপুনি মানুহৰ আগত মানে বিশেষভাৱে পঢ়িলে আপোনাৰ মানে বুদ্ধি হ'ব। আপুনি শাস্ত্ৰ আৰু আগ্ৰহী হ'ব আৰু জীৱনৰ সত্যৰ লগত জড়িত বিষয়বোৰে আপোনাক আকৰ্ষণ কৰিব। আপুনি আপোনাৰ জীৱনৰ সকলো সুখ পাই ভাল জীৱন যাপন কৰিব বিচাৰে আৰু তাৰ বাবে কি প্ৰয়োজনীয় সেৱা আপুনি জানে। এই কাৰণে আপুনি আপোনাৰ শিক্ষাৰ উন্নতিৰ বাবে চেষ্টা কৰিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক আগুৱাই লৈ যাব। কেতিয়াবা খঙত শেষত নিজৰ ক্ষতি কৰে। মানে আপুনি ধৰক কেতিয়াবা এনে খং উঠি হয়তো মাথাটোৱে আপুনি পকাত মাৰি দিব, হাতখনেৰে ঘোচ এটা মাৰি দিব, শেষত আপুনি ক্ষতিগ্ৰস্ত হ'ব। বা গাড়ীখনতে আপুনি নিজৰ গাড়ীখনেৰে ধৰক কিবা এডালে কোব মাৰি দিব, এনেকুৱা। শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ একাগ্ৰতা হেৰুৱাবৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে আপোনাৰ চোকা মনটোৱে আপোনাক নেতা কৰি তুলিব। মানে চোকা মনটো এটা কৰি তুলিব, মানে আপুনি য'তেই নাযাওক কিয় আপোনাৰ যিটো কথা কোৱাৰ দৃষ্টিভংগী বা কথা কোৱাৰ বুদ্ধিমত্তা, সেইটোৱে আপোনাক মানে নেতাৰ স্থানত ৰাখিব। মানে ধৰক মানুহে আপোনাক হয়তো জানা বুলি বা কিবা বুলি আপোনাক আগস্থানত ৰাখিব, সেইটোৱে বুজাইছোঁ। শেষত আজিলৈ ধন্যবাদ যাচিছোঁ। কমেণ্ট কৰিব, লাইক কৰিব,